নমস্কাৰ মৰমৰ মিনিকল তোমালোকৰ কাৰণে এটা ভাল খবৰ যোনসকল ছাত্ৰীক এবাৰ ক্লাছ 9ত পঢ়ি আছা তোমালোকৰ ক্লাছ 9ৰ যেটো ৰেজিষ্ট্ৰেচন ফৰ্ম ফিলআপ হয় সেই ৰেজিষ্ট্ৰেচন ফৰ্ম ফিলআপ ইতিমধ্যে আৰম্ভ হৈছে তোমালোকৰ 12 এপ্ৰিল তাৰিখৰ পৰা 30 মেৰ ভিতৰলৈকে তোমালোকে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰচেছটো কেনেকুৱা ধৰণৰ হ'ব গুটেখিনি জনাম তেনেহলে ভিডিওটো পাওঁলৈকে আৰম্ভ কৰোঁ প্ৰথমতে তোমালোকক ক'ব বিচাৰিছো যে এখন সেৱাৰ পৰা এখন মেম্বাৰ সেক্ৰেটাৰী লিষ্ট দিছে আৰু কাৰোবাৰ যদি কিবা অসুবিধা হয় তেনেহলে মেম্বাৰ সেক্ৰেটাৰীৰ লগত তোমালোকে কথা ক'ব পাৰা যেনে তোমালোকৰ বাক্সা বৰপেটা বিশ্বনাথ চাৰিআলি ঠিক আছে বঙাইগাঁও কাছাৰ যাৰ যিটো কলেজত বা যিটো মানে তোমালোকৰ ডিস্ট্ৰিক্ট সেই ডিস্ট্ৰিক্টৰ তোমালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে তোমালোকে জানি সুধিব পাৰা যে কাৰোবাৰ কিবা অসুবিধা হ'লে কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰিবা এতিয়া তোমালোকে নিশ্চয় এনেক্সাৰ ফৰ্মখন পাইছা যখন মানে তোমালোকৰ ক্লাছ 9ৰ ৰেজিষ্ট্ৰেচন যখন ফৰ্ম ঠিক আছে সেই ৰেজিষ্ট্ৰেচন ফৰ্মখন তোমালোকে কেনেকৈ ফিল কৰিবা ইয়াতে প্ৰথমত দিয়া আছে নেম অফ দি স্কুল তোমালোকৰ স্কুলখনৰ নাম লিখিব লাগিব ঠিক আছে নেম অফ দি স্কুলৰ নামটো তুমি ফাদাৰ নাম ঠিক আছে ফাদাৰ নেমটো ভালকৈ ভালদৰে লিখিবা ঠিক আছে তোমালোকে এইবোৰ কেপিটেল লেটাৰ লিখিবা মাদাৰ্ছ নেম ভালকৈ লিখিবা গাৰ্জেন্স নেমত তোমালোকৰ দেউতাৰ নাম বা মাৰ নাম দিবা ঠিক আছে নেম অফ দি স্কুল এটেণ্ড লাষ্ট বিদ্যালয়খনৰ নামটো কি হয় তোমালোকে ক্লাছ 5ত ক'ত পঢ়িছিলা সেই স্কুলখনৰ নাম লিখিবা ষ্টুডেণ্ট আইডি ঠিক আছে ফ্ৰম শিক্ষা হেতুৰ পৰা ষ্টুডেণ্ট আইডি ল'ব লাগিব সেইটো তোমালোকৰ টিচাৰসকলক কৈ দিবা শিক্ষা হেতুত তোমালোকৰ ষ্টুডেণ্ট আইডিটো আছে তোমালোকে তাৰ পৰা ল'ব পাৰিবা ঠিক আছে এলিমেণ্টাৰী এডুকেশ্যন আইডি সেইটো তোমালোকে টিচাৰসকলক সুধি ল'বা ঠিক আছে ডেট অফ বাৰ্থটো অলপ ভালদৰে তোমালোকে লিখিবা কিবা যদি ভুল হয় তোমালোকে এটা প্ৰব্লেম হ'ব পাৰে তাৰপিছত 9 নম্বৰ সেক্সটো তোমালোকে মেল ফিমেল আদাৰ্ছ আছে ঠিক আছে যাৰ যিটো লিখিবা ৰিলিজন হিন্দু মুছলিম যাৰ যি সাবজেক্ট মানে যাৰ যিটো ধৰ্ম সেই ধৰ্মটো তোমালোকে লিখিবা কাষ্টত যাৰ যি কাষ্ট জেনেৰেল OBC SC ঠিক আছে MOBC যাৰ যি আছে সেইটো লিখিবা ফিজিক্যালি চেলেণ্ট কিবা আছে যদি ফিজিক্যালি কিবা হেণ্ডিকেপ কিবা আছে যদি তেনেহ'লে ইয়েছ দিবা যদি নাই নো ঠিক আছে 13 নম্বৰটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তোমালোকে জাষ্ট চাই ল'বা ষ্টুডেণ্ট এইটো যাবা 14 নম্বৰটো যদি তোমালোকৰ আধাৰ আছে আধাৰ কাৰ্ড যদি আছে আধাৰ কাৰ্ডৰ কি নম্বৰ লিখি দিবা যদি আধাৰ কাৰ্ড নাই তেন্তে পেৰেণ্টছৰ আধাৰ কাৰ্ডটো দিবা মেণ্ডেটৰী হয় তাৰপিছত ষ্টুডেণ্টছ নহ'লে পেৰেণ্টছৰ মোবাইল নম্বৰ তোমালোকৰ দেউতাৰ বা মাৰ নম্বৰ মোবাইল নম্বৰ লিখিবা ইমেইল ID আছে যদি দিবা নাই যদি নাই পাৰ্মানেণ্ট এড্ৰেছত তোমালোকে এড্ৰেছ 1ত ভিলেজ যদি ভিলেজৰ পৰা হয় ভিলেজটো লিখিবা যদি টাউনৰ পৰা টাউন লিখিবা এড্ৰেছ 2 লাইনত তোমালোকৰ পোষ্ট অফিচ কি ঠিক আছে লিখিবা ভিলেজ কি হয় চিটি কি হয় লিখিবা তাৰপিছত তোমালোকৰ ষ্টেট কি হয় আসাম পিন নম্বৰ লিখিবা ডিষ্ট্ৰিক্ট লিখিবা আৰু ওপৰৰ এড্ৰেছৰ লগত যদি তোমালোকৰ তলৰ এড্ৰেছখিনি একে হয় তেনেহ'লে পাৰ্মানেণ্ট এড্ৰেছ তোমালোকে ইয়াতে টিক চিন মাৰি ল'ব পাৰে একে বস্তুবোৰ এতিয়া আহিলে তোমালোকে মিডিয়ামটো তোমালোকৰ কি হয় আছামিজ ইংলিছ বড়ো হিন্দী নে কি হয় তোমালোকে এইটো টিক চিন মাৰি ল'বা তোমালোকৰ MIL ছাবজেক্ট কি হয় MIL কিছুমান আছামিজ থাকে কিছুমানে হিন্দী থাকে কিছুমানৰ বড়ো থাকে যাৰ যিটো MIL সেইটো MIL হিচাপে লিখিবা তোমালোকৰ MIL গ্ৰুপটো কি হয় A+B নে A+C ঠিক আছে যাৰ যিটো সেইটো তোমালোকে লিখিবা ইলেক্টিভ ছাবজেক্ট কি হয় তোমালোকে সংস্কৃত জিঅ'গ্ৰাফি হিন্দী যাৰ যি হয় সেই ইলেক্টিভ ছাবজেক্টটো লিখি দিব লাগিব আৰু ফটো লাগিব আৰু চিগনেচাৰো ধুনীয়া কৰি ব্লেক পেনেৰে লিখিব লাগিব ঠিক আছে ব্লেক পেনেৰে লিখিব লাগিব লিখাৰ পিছত তোমালোকে ডকুমেণ্টছ কি লাগিব বাৰ্থ চাৰ্টিফিকেট আছে যদি বাৰ্থ চাৰ্টিফিকেট দিব লাগিব ঠিক আছে এইখিনি তোমালোকে নিজৰ বস্তু লাগিব আৰু কিছুমান পে'মেণ্টটো লাগিব পে'মেণ্টটোৰ কাৰণে অলপ কিমান লাগে সেইটো মই নাজানো কিন্তু তোমালোকে ভিডিঅ'ত সুধি ল'বা কিমান পইচা কথা কৈছে আৰু ইয়াতে তোমালোকৰ পেৰেণ্টছৰ মানে গাৰ্জেনৰ চিগনেচাৰ লাগিব ঠিক আছে এইখিনি কৰিবা এইখিনি কৰি আপোনালোকে কলেজত বা স্কুলত তোমালোকৰ জমা দিবা থেংক ইউ ছ' মাছ ধন্যবাদ